মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ মেথমেটিক্স ছাবজেক্টৰ ব্লুপ্ৰিণ্টটো কেনেকুৱা এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। এই ব্লুপ্ৰিণ্ট 2023 চনত প্ৰকাশ পাইছিল, কিন্তু ইয়াৰ পিছত কোনো ধৰণৰ নতুন ব্লুপ্ৰিণ্ট প্ৰকাশ পোৱা নাই। গতিকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই ব্লুপ্ৰিণ্ট ফ'ল' কৰিব লাগিব। ইয়াতে এটা দুটা এক্সাম্পল আলোচনা কৰিব বিচাৰিছোঁ, তাৰ পিছত তোমালোকে নিজে গোটেইখিনি বুজি পাবা। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ ৰিভিজন চেপ্টাৰ। ইয়াৰ পৰা MCQ থাকিব দুটা 1 মাৰ্কৰ আৰু দুটা 1 মাৰ্কৰ MCQ থাকিব। গতিকে 4 মাৰ্কছৰ দুটা MCQ আৰু দুটা MCQ 1 মাৰ্কৰ কৰি হ'লে 4 মাৰ্কছ, আৰু এটা থাকিব 2 মাৰ্কৰ। গতিকে ইয়াতে 2 মাৰ্কছ, ইয়াতে 2 মাৰ্কছ আৰু ইয়াতে 2 মাৰ্কছ, 6 মাৰ্ক আহিব ৰিভিজন চেপ্টাৰৰ পৰা। 2 নম্বৰ হৈছে নাম্বাৰ ছিষ্টেম ৰিয়েল নাম্বাৰ চেপ্টাৰ 1। ইয়াতে MCQ 1 মাৰ্কৰ আহিব দুটা আৰু এটা MCQ আহিব, আৰু 2 মাৰ্কৰ প্ৰশ্ন থাকিব এটা। গতিকে ইয়াতে 2 মাৰ্কছ আৰু 1 3 আৰু ইয়াতে 2, গতিকে 5 হ'ল। 5 মাৰ্কৰ প্ৰশ্ন আহিব নাম্বাৰ ছিষ্টেম ৰিয়েল নাম্বাৰছ চেপ্টাৰ 1ৰ পৰা আহিব 5 মাৰ্কছ। এনেদৰে তোমালোকে গোটেইখিনি চাই ল'বা। যেনেকৈ ষ্টেটিষ্টিক্স আছে 14 নম্বৰ চেপ্টাৰ, ইয়াতে MCQ থাকিব এটা আৰু এটা MCQ থাকিব। গতিকে দুটা MCQ হ'ল আৰু এটা 3 মাৰ্কৰ প্ৰশ্ন থাকিব। এনেদৰে টোটেল মাৰ্কছ হৈছে 5। এনেদৰে তোমালোকে চাই ল'বা। ইয়াতে কোৱা হৈছে যে ডিফিকাল্ট প্ৰশ্ন থাকিব 20%, এভাৰেজ প্ৰশ্ন থাকিব 60% আৰু ইজি প্ৰশ্ন থাকিব 20%। এই 60 আৰু 20 এইখিনি প্ৰশ্ন কিন্তু বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব, কিন্তু যিখিনি ডিফিকাল্ট প্ৰশ্ন আছে এই প্ৰশ্নবোৰ সচৰাচৰ সকলো ছাত্ৰ ছাত্ৰীয়ে কৰিব নোৱাৰে। গতিকে এই 20%ৰ কাৰণে তোমালোকে চেষ্টা কৰিবা, তোমালোকে কিতাপবোৰ একেবাৰে থ্ৰলি পঢ়িবা, আৰু ইয়াতে যিবোৰ মাৰ্কিং ছিষ্টেম আছে সেই মাৰ্কিং ছিষ্টেম মতে তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। ইয়াতে কিছুমান আছে য'ত কোনো ধৰণৰ লং কুৱেশ্যন নাহে, অৰ্থাৎ ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন নাহে। গতিকে তোমালোকে সেই চেপ্টাৰৰ পৰা কোনো ধৰণৰ ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন নপঢ়িবা, তাত কেৱল মাত্ৰ MCQ পঢ়িবা। আন কিছুমান ছাবজেক্ট আছে য'ত কোনো ধৰণৰ MCQ নাই, কেৱল মাত্ৰ ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন আহিব। গতিকে তাত তোমালোকে MCQ পঢ়িব নালাগে, কেৱল মাত্ৰ ডেছক্ৰিপটিভ পাৰ্টৰ যি প্ৰশ্ন আছে সেইখিনি পঢ়িবা। এনেদৰে তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। যিকে নহওক 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা।